আছে মুখ্যত এ নৰু মধ্যত তিনি নাৰী অনুপাম ওই রাজে পিঙ্গলারু হুকুমনা যে নাম ও তিনি নারী মূলে বেরি আশয় কমল ও তার কর্ণিকাতে আছে বহির মণ্ডল ইয়া দেহৰ তত্ত্ব মানে অগ্নিমণ্ডল তাতে আছে এটাতকে শ্রেষ্ঠ নারীডাল কি হুকুমনা নারী এই হুকুমনা নারীৰ মূৰত অগ্নি আছে কেনেকে আছে ওই স্মৃতিত আছে হুকুমনা নারী আমাৰ ককালৰ শক্তি কেন্দ্ৰৰ পৰা লাজহাৰৰ মাজেৰে মগজুৰ শীৰ্ষ কেন্দ্ৰলৈকে এই হুকুমনা নারীডাল ব্যাপ্ত হৈ আছে এইটো কাৰণে বতৰ ডাৱৰীয়া হলে আমাৰ প্ৰেছাৰ হাই হৈ যায় ককালৰ জোৰাৰ মধ্যৰ পৰা ৰাজহাৰৰ মাজেদি আছে ও মেৰুদণ্ডৰ মাজেদি হুকুমনা নাৰী হয়নে বাৰু আৰু এডাল কি ইৰা আৰু এডাল কি পিঙ্গলা নহয় সেইকেইটা বেলেগ বস্তু কথা কৈছে ইৰা যে পিঙ্গলা আৰু হুকুমনা জানা হয়নে ঐ আমাৰ বাওঁ হাতত এডাল হেৰি আছে সেইডাল কাটি গ'লে মানুহ মৰি থাকে নে নাথাকে সেইডাল ইৰা সেইডাল বা বোলে হাৰ্টৰ লগত সংযোগ হৈ থাকে গম পাইছেনে বাৰু ঐ এডাল হ'ল পিঙ্গল বৰণৰ পিঙ্গলা ঐ যিডাল আমাৰ নাসিকাৰ ৰন্ধ্ৰৰ লগত শ্বাস প্ৰশ্বাসত সংযোগ হৈ আছে হয়নে ইৰা প্ৰাণৰ তত্ত্ব দেই বুজি লওক বস্তুকেইটা হুকুমনা আত্মাৰ তত্ত্ব হয়নে আৰু পিঙ্গলা আমাৰ দেহৰ তত্ত্ব এই তিনিটা তত্ত্বত ঈশ্বৰ আমাৰ লগত আছে হয়নে তত্ত্ব ৰূপত আছে সেইটো কাৰণে হুকুমনা নাৰী হ'ল আত্মা ৰূপ হয়নে ইৰা নাৰী হ'ল প্ৰাণ ৰূপ আৰু পিঙ্গলা নাৰী হ'ল দেহৰ দৈহিক শক্তি সামৰ্থ্য ৰূপ তিনডাল নাৰীৰ তিনটা তত্ত্বত কোন আছে ওই আত্মাৰূপী ঈশ্বৰ তাৰ শীৰ্ষত বহি আছে সেইটো কাৰণে গাৰ উত্তাপ জ্বৰৰ মেচিনে সৈতে জুখি চাব লাগে 100তকৈ বেছি নিদিয়াব হয় নে নহয় বাৰু এই নাৰীকেইডালে ইংগিত দিয়ে বোলে কি যদি মূৰত জ্বৰ উঠিছে তেতিয়াহ'লে সিফালে যাবগৈ পাৰে হয়নে গতিকে এই বস্তুবিলাক আমাৰ গীতাত জ্ঞান কৰ্ম সন্ন্যাস যোগ আমাৰ সেই জ্ঞান লাগে কি জ্ঞান আমাৰ দেহত ঈশ্বৰ চৈতন্য হৈ কি ৰূপত আছে এই তত্ত্বখিনি বৰ ভাঙি ক'বলৈ অলপ জটিল দেই সেইখিনি বৰ এটা খুলি খোৱা বস্তু এ বনিৰ মণ্ডলে আছে উষ্ম নামে বেদী এ ঊৰ্ধে চলি যায় যেন মধ্য চক্ৰ ভেদী পদ্ম এক আছে তাৰ শ্যামদ সদন তাৰ কৰ্ণিকাত আছে জলৰ মণ্ডল যেতিখনে উষ্ণ জল একত হয় এ জল বনি সংযোগত বায়ু উপজয় বায়ু বনি জল এক ঠাই হুৱে যদি এই ঊৰ্ধে চলে সিটো পয়সন্তি চকক ভেদী এ পয়সন্তিৰ মধ্যে আছে সূৰ্যৰ মণ্ডল এ ৰক্ত বৰ্ণ পদ্ম সিটো দুই সৰদল এ তাৰ কৰ্ণিকাক পায়া বায়ু বনি জ্বলে এ তিনি মিলি বুদ হুয়া ঊৰ্ধে চলে অজি গোটা বখৰি চক থাকে কণ্ঠমূলে এ পদ্ম গোট প্ৰকাশয় দুই অস্ত দলে
ৰাজহংস সদৃশ যে পংকজ ধৱন তাৰ মধ্যে আছে ব্যাপী চন্দ্ৰ মণ্ডল আমাৰ দেহত 6টা চক্ৰ আছে গম পাইছেনে বাৰু এই 6টা চক্ৰ তত্ত্বটো বৰ জটিল ইহঁতৰ প্ৰত্যেকৰে নিৰ্দিষ্ট ৰং আছে বৰণ আছে সেই বৰণক স্মৰণ কৰি সেই চক্ৰত হৰিক সমাধিস্থ কৰা হয় মানে বাৰু যোগশাস্ত্ৰ গীতাই সেই তত্ত্বটো দেখুৱাইছে কিন্তু তেনেকুৱা সাধনা কৰিবলৈ আমাক দেখুওৱা নাই যোগশাস্ত্ৰই কি সাধনা কৰিবলৈ কৈছে নাম সাধনা ভগৱন্তৰ গুণ যশ আৰু লীলা সাধনা এয়া কীৰ্তন হলে সেয়া আমাৰ স্পৰ্শ হৈ যাব সেইটো কাৰণে বাণীৰ ৰূপত দিছে তত্ত্বৰ ৰূপত দিছে আমাৰ হে নাম বৈখৰিক ভেদি যাই চন্দ্ৰমণ্ডল এ জল বুধ ফুৰৈতি বেনি তীৰ্থ গতিকে মণিপুৰ চক্ৰ মূলাধাৰ চক্ৰ স্বাধিষ্ঠান চক্ৰ কৃষ্ণ এইবোৰ কোৱাটো আচলতে উচিত নহয় বাৰু দেই কাৰণ এইবোৰ নাই এইখিনি গীতা শাস্ত্ৰত গোপন বস্তু এইখিনি বস্তু ভাঙিব পৰা নাযায় কাৰণ এইখিনি বৰ বেছি অন্তৰ্মুখী ঈশ্বৰ তত্ত্ব দেই আপোনালোকে এনেকেই জানক যিহেতু আমি হৰিৰ ধ্যানহে কৰোঁ নহয় বাৰু আমি ঈশ্বৰৰ সেৱাহে কৰোঁ ঈশ্বৰ সেৱাত গুৰুজনাই এইবোৰ বস্তুক আৰোপ কৰা নাই বুজিলে বাৰু সেইটো কাৰণে আমি জনাটোহে ভুল হৈছে আচলতে নাজানিলে ভালেইহে নেজানিলে ভালেইহে তথাপিতো এটা কথা কৈ দিছোঁ বাৰু অকণমান ভাল পাব এইটো যে জলবুধ ফুল ত্ৰিবেণী তীৰ্থত আমাৰ দেহত ঈশ্বৰ সংযোগ হোৱা 3টা স্থান আছে সেইটোকে কোৱা হ'ল কি বুলি ত্ৰিবেণী সংগম এই তিনিওটাকে এক কৰি মনটোক যেতিয়ালৈকে আপুনি স্থিৰ কৰিব নোৱাৰিব মনক স্থিৰ নকৰালৈকে ঈশ্বৰ সেৱা নহয় যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে ধৈৰ্য ধৰি খনে কথা কয় কৃষ্ণৰ কথা কোনোবাই যদি মনেৰে বিচাৰিছে ধৈৰ্য ধৰি খুব শান্তভাৱে বহিবলৈ অভ্যাস কৰিব লাগিব সেই কথা শুনি থাকিবলৈ যত্ন কৰিব লাগিব দেই আসন লৰাব নাপায় সেইটো কাৰণে একে স্থানতে বহিব লাগে মানে বাৰু লৰাব পায় লৰালে একো নহয় কিন্তু লৰালে এটাই বুজিব যে আপুনি কৃষ্ণ কথা শ্ৰৱণ কৰিবৰ যোগ্য হোৱা নাই মানে বাৰু 5 বছৰীয়া ল'ৰা এটাক একে ঠাইতে বহিবলৈ পোৱা জানো কি বুলি ক'ব বাতুল বুলি নক'ব জানো 5 বছৰীয়া ল'ৰা এটাক যদি কয় এইখনতে 5 মিনিট বাৰু বহিব জানো হা নবহে ক'ত বহিব তাৰ সেইটো স্বভাৱেই নহয় হা 5 বছৰীয়া শিশু এটাক বহি থাকিবলৈ কোৱাটো বাতুল এটা কথা হয়নে নহয় বাৰু কাৰণ সি যি মন যায় তাকে কৰিব কাৰণ তাৰ মন সেই সময়ত চঞ্চল হয়নে বাৰু কিন্তু ভগৱত কথা ভগৱানৰ কথা কৃষ্ণ কথা যি শ্ৰৱণ কৰিম বুলি ভাবিছে সি যদি মনটো শিশুৰ দৰে চঞ্চল কৰি লয় হ'ব জানো এই গীতাৰ জ্ঞান কৰ্ম সন্ন্যাস যুগত সেইটো কাৰণে বস্তুকেইটা কৈছে যে ত্ৰিবেণী সংগম কৰি লোৱা এই ত্ৰিবেণী সংগমটো চমুকে কি কায় বাক্য মন হা ত্ৰিবেণী সংগম কৰি লোৱা কায় বাক্য আৰু মন তুমি এক কৰি লোৱা বোলে কি কৃষ্ণমুখী কৰি লোৱা কায় বাক্য আৰু মন যদি এক ধৈৰ্য কৃষ্ণত যদি অৰ্পণ কৰি লোৱা যায় মনৰ দেৱতা হ'ল চন্দ্ৰ এইটো কাৰণে চন্দ্ৰৰ কথা কৈছে হয়নে বাৰু যে মনৰ দেৱতা কোন এই বৈখৰিক ভেদি যায় চন্দ্ৰমণ্ডল
এই আমাৰ কায় বাক্য আৰু মনক কিহেৰে আৱৰি থাকে মায়া আৰু অজ্ঞানে আৱৰি থাকে এই মায়া আৰু অজ্ঞানে আৱৰি থকা এই তত্ত্বটোক যদি আমি ঈশ্বৰমুখী কৰি ল'ব পাৰোঁ ধৈৰ্যশীল কৰি ল'ব পাৰোঁ ভগৱান কৃষ্ণৰ চৰণমুখী যদি কৰি ল'ব পাৰোঁ তেতিয়া কি হ'ব চঞ্চল চন্দ্ৰ নামৰ দেৱতাজন শান্ত হ'ব প্ৰশান্ত হ'ব ধীৰ হ'ব সেইটোকে কি বুলি কৈছে আমাক পদে কি বুলি জনাইছে যে তাৰ মধ্যে আছে ব্যাপী চন্দ্ৰ মণ্ডল এই চন্দ্ৰ মণ্ডলটো ভেদ হ'ব লাগিব হয়নে অবৈখৰিক ভেদি যায় চন্দ্ৰ মণ্ডল এ জল বুদ বুদ ফুৰৈ ত্ৰিবেণী তীৰ্থত অৰ্থাৎ কিহত আমি ত্ৰিবেণী তীৰ্থত ভ্ৰমণ কৰি থাকোঁ মন চঞ্চল কাই দেহাৰ সুখ ভোগ এইবিলাক হয়নে বাৰু আৰু বাক্য ইয়াত বহি আছোঁ কিন্তু কিবা এটা মনত পৰি তই আমুকলৈ যাচোন দেই হয়নে বাৰু এই বস্তুবিলাক গতিকে তিনিখন তীৰ্থ এক কৰিব লাগিব ত্ৰিবেণী সংযম কায় বাক্য আৰু মন এই তিনিখন তীৰ্থক এক কৰিব লাগিব হে যাম সেই বুন্দ বুন্দ চাৰি ভাগ ভৈলা পুন অতি ভাগ আশ্ৰয়ে যাই ভৈলা তিনি গুণ সেই তিনি ভাগ ৰজা হাৰ জীৱা নাম তমৰিগ ৰজ যুজু সত বেদ খাম যুজু শ্ৰৱে খামে পালে ৰিগে যে সংসাৰ অনিবৃত্তি কয়েৰিয়া প্ৰবৃত্তি পথে ধাৰ গুণ কৱাশয়ে ভেবেদ ভৈলা গুণময় এতে স্বৰ্গ পলু ভিয়া কৰ্মকাণ্ড কয় যিটো বুধ বুধ বম ৰন্ধে বাঢ়ি যায় বেদ ভাগ নিৰ্গুণ ঈশ্বৰ মাত কয় যি গোটানি বৃত্তি পথ ঈশ্বৰৰ মত এতে বেদ শিৰো ভাগ বোলে জগত বুধে বুধ বুধে হুৱে শব্দ উঠে কণ্ঠে যায় শব্দ বম হৈ বাগিন্দিয় লাগ পায় বৰ্ণ ভৈলে ক্ৰমে বেদ হয় প্ৰচাৰ পঢ়ে মাত্ৰ বেদ অৰ্থ নজানয়তাৰ ঈশ্বৰ মুখৰ বাণী যত বেদ চয় সিকাৰণে শব্দ বম জগতে ঘোষয় কানায়ে অৰ্জুনক ভালকে বুজাই দিব লগা হয় অৰ্জুন হ'ল শুদ্ধ জীৱ কৃষ্ণ কি এই শুদ্ধ জীৱৰ স্বামী মালিক সেইটো কাৰণে মালিকে তেওঁ অংশৰূপী জীৱক কি সখা ঈশ্বৰৰ লগত আমাৰ সম্বন্ধটো কি সখা আমি ঈশ্বৰৰ অংশ গতিকে অংশ হ'লে মানে কি হয় সখা ধৰ্ম হয় সেইটো কাৰণে কৃষ্ণ অৰ্জুনে কি বুলি মাতে সখা বুলি মাতে কৃষ্ণই সখা বুলি মাতিলেও বেয়া নাপায় কিন্তু ভাল পায় যেতিয়া কৃষ্ণক ভগৱান বুলি মাতে কিয় জীৱৰ কাৰণে কৃষ্ণ ভগৱান হয়নে বাৰু আৰু কৃষ্ণই তেতিয়া বেছি আনন্দ পায় যেতিয়া অৰ্জুনৰ মনৰ সংশয়টো কৃষ্ণক ব্যক্ত কৰে কিয় কৃষ্ণক ব্যক্ত কৰিলে অৰ্জুনে ভাল পায় কৃষ্ণই ভাল পায় যে কৃষ্ণই সকলো জানে তেওঁ বেদবিদ সেইটো কাৰণে অৰ্জুনে জানে বেদৰ কথাখিনিও অলপ যজ্ঞ কৰিছিলেতো অশ্বমেধ যজ্ঞ কৰিছে ৰাজসূয় যজ্ঞ কৰিছে হয়নে নহয় এইবিলাক কৰা হৈ যোৱাৰ পাছতহে যুদ্ধখন আৰম্ভ হৈছে হয়নে আগতে যত যিমান ভুল আছিলে সকলো কৰাই ল'লে একেবাৰে শুদ্ধ মতটো এতিয়া গীতাত দি দিলে
মোক সন্তুষ্ট কৰিম বুলি তোমালোকে অশ্বমেধ যজ্ঞ পাতিছিলা, কিন্তু ঘোঁৰাটোৱে কি কৰিলে? যজ্ঞ কুঞ্জত ঘোঁৰা বুলি দিওঁতে মুখখনে হিহিকে হাঁহি দিয়া নাই জানো? হয়নে বাৰু? আমাৰ ঘোঁৰাকেইটা সদায় হাঁহিয়ে থাকে, সেইকেইটা বলি দিলেও নমৰে, তাকে বুজালে। আমাৰ লগত ৰস্ত হৈ কি আছে? আমাৰ কৰ্ম ইন্দ্ৰিয়কেইটা, আমাৰ জ্ঞান ইন্দ্ৰিয়কেইটা, এইকেইটা ঘোঁৰাৰ নিচিনা বাহিৰলৈ দৌৰি থাকে। এইকেইটাক বলি দিলে বধ নহ'ব, হয়নে? এইকেইটাক কি কৰিব লাগিব? কৃষ্ণৰ চৰণত লগাই দিব লাগিব। কৃষ্ণৰ চৰণত যদি লগাই দিয়া যায়, কৃষ্ণৰ চৰণত অমৃত আছে, মধু আছে, আমি কৈছোৱে নহয়। তেওঁ চৰণৰ ফালে গ'লে সকলো ধৈৰ্যশীল হৈ যায়, কিয়নো তেওঁ যোগেশ্বৰ। তেওঁ সদায় যোগত ৰমণ হৈ থকা যোগেশ্বৰ। হে ৰামে যাক বোলে মুনি তিনি লোকে থাকে জ্ঞান, হে ভূত ভৱিষ্যত সি জানয় বৰ্তমান, নোৱা মুনিও চিন্তে আত্মজ্ঞানে ধ্যানে, তথাপি বেদৰ অৰ্থ স্বৰূপ নজানে। অৰ্জুন, বেদৰ অৰ্থটো তুমি কি বুজিলা? বোলে কি? যাক বোলে মুনি তিনি লোকে থাকে জ্ঞান, যিজনক নিৰ্বাণস্থিত মুনি বুলি কোৱা হয়, যিজনৰ মনত কোনো বাসনা নাথাকে, বাসনা নথকাজনক মুনি বোলে। যিজনৰ মনত কোনো কামনা নাথাকে, কামনা নথকাজনক মুনি বোলে। যিজনৰ মনত কোনো আকাংক্ষা নাথাকে, সেইজনক কি বোলে? মুনি বোলে। সেইজনে নাৰদ মুনি, সুখ মুনি, হয়নে বাৰু? ভূত ভৱিষ্যত সি জানয় বৰ্তমান, মুনিজন কি হৈ যায়? মোৰ আত্মাৰূপ হৈ যায়, দেহৰ তত্ত্বক পাহৰি যায়। সেইটো কাৰণে অতীত বৰ্তমান আৰু ভৱিষ্যত সকলো জ্ঞাত হৈ যায়। সেইটো কাৰণে টিকালজ্ঞ ঋষি কোন? বেদব্যাস, টিকালজ্ঞ, হয়নে বাৰু? এনেকুৱা মুনিও চিন্তে আত্মজ্ঞানে ধ্যানে। এনেকুৱা মুনিজনেও আত্মজ্ঞানত মোক চিন্তা কৰে। বোলে কিয় চিন্তা কৰে জানানে? বোলে কিয়? বেদৰ অৰ্থ নাজানে। আগবাগী এতিয়াহে বুজি পাইছে। তেনেকুৱা আত্মজ্ঞানী মুনিজনেও ধ্যানত মোৰ চৰণ চিন্তা কৰি থাকে। বোলে কিয়? প্ৰভু বেদৰ অৰ্থ বুজি পোৱা নাই, তোমাৰ চৰণ চিন্তা কৰিছো। গতিকে হেৰা অৰ্জুন, মোৰ ৰহস্য বেদ তুমি কি বুজিবা? মই বুজাই ক'ব লাগিব, তেতিয়াহে বুজি পাবা। বেলেগে বুজালে বেদ কি হ'ব? অৰ্থ নোলাব। যদি বোলা বেদ অৰ্থ নজানয় ভেদ, যেনে আকাশৰ পুষ্প সেই মত বেদ, স্বৰূপত কহো বেদ তাপৰ্যত যত, সেহি সে বেদজ্ঞ জানে মহাভাগৱত। এৰা অৰ্জুন, বেদ অকণমান জানিলে বুলি মই সেইজনকহে কওঁ। বোলে কোনজনক? যিজনে মহাভাগৱত জানে। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ আৰু ভাগৱত ধৰ্মক যি অকণমান জানিছে আৰু বুজিছে, সেইজনেহে অকণমান বেদ জানে। বাকী বেদ অধ্যয়ন কৰি কোনেও শেষ কৰিব নোৱাৰে। স্বৰূপত কহো বেদ তাৎপৰ্য যত, সেহি সে বেদজ্ঞ জানে মহাভাগৱত। এই ভাগৱত মত লয়া জানিবা সকলে, এবে কহো কৰ্ম অকৰ্মক যাক বোলে। আন দেৱ দেৱী পূজি কৰে যে ই কাম, নিশ্চয়ে অকৰ্ম বুলি জানা তাৰ নাম। বেদে দেৱ দেৱী পূজাৰ কথা কোৱা নাই জানো? কৈছে। এতিয়া কৃষ্ণ সত্যটো কৰি দিলে। বোলে কি? নাই কোৱা।
বেদৰ আচল তত্ত্বই দেৱী পূজা দেৱতা পূজাৰ কথা নাই কোৱা বেদৰ আচল তত্ত্বই কৈছে কি বোলে মহাভাগৱত তত্ত্ব মহান ঈশ্বৰৰ মহান তত্ত্বটো কৈছে সেইটো বুজি লোৱা হয়নে কিন্তু কি কৰিছে নিজকে বেদবিদ বুলি বেদবেত্তা বুলি দেৱতা পূজা কৰিছে দেৱী পূজা কৰিছে তাৰ পৰা ফল বাঞ্ছা কৰিছে হয়নে এটা কৃষ্ণ অৰ্জুনক কৈ দিলে এইবোৰ সব মিছা বোলে সত্য কি বোলে সত্য মোৰ মহাভাগৱত মহাধৰ্ম বোলে কি মিছা এই তই তোমাক যে কৈছিলো বেদে যিটো বিহিত বুলি কোৱা নাই সেইটো অকৰ্ম বোলে আচল অকৰ্মটো হ'ল দেৱ দেৱী পূজা পাতল বলি বিধান এইবিলাক কৰা বোলে মোৰ মহাভাগৱত মহাধৰ্ম কি কৈছে বোলে হে কৃষ্ণ এজন কৃষ্ণক উপাসনা কৰা সেইজনকে সেৱা কৰা সেইজনকে পূজা কৰা সেইজনকে নমস্কাৰ কৰা বাকী কাকো সেৱা উপাসনা নকৰিবা সেইবুলি ভকতক আকৌ সেৱা উপাসনা কৰিবলৈ কৈছে আকৌ দেই আমি অনুষ্ঠান এটালৈ গৈছে আইসকল সেইসকলক দেৱী বুলি ভাবিবলৈ কোৱা নাই সেইসকল ভগৱানৰ সেৱক বুলি ভাবিবলৈ কৈছে আমি কোনো পুৰুষ নহয় সকলো প্ৰকৃতি নহয়নে বাৰু কাৰণ আমাৰ জীৱটো পৰা প্ৰকৃতি দেহটো অপৰা প্ৰকৃতি গতিকে দুটা তত্ত্বৰ আমি সকলো প্ৰকৃতি গতিকে প্ৰকৃতিৰ তত্ত্বৰে আমি যদি চাওঁ তাকে দিগদাৰ গৈছে মই গম পানী আছে মোৰ ফ্লাক্স এটা আছে আনাচোন এই টেবুলত উলিয়াই থোৱা আছে টেবুলত উলিয়াই থোৱা আছে যে এই বস্তুখিনিক এই কথাখিনিক এতিয়া জ্ঞান কৰ্ম সন্ন্যাস যি কৰ্ম কৰিলে যিজন দেৱতাক ভজিলে যিজন দেৱতাক উপাসনা কৰিলে সকলো অকৰ্ম বিকৰ্ম নাশ হ'ব অকৰ্ম বিকৰ্ম নাশ কৰা পুণ্যময় কৰ্ম আৰু ঈশ্বৰ সেৱাৰ তত্ত্ব সেইটোহে কৰ্ম বেদে বিহিত বুলি কি কৰ্ম কৰিছে দৈৱকী নন্দন কৃষ্ণৰ চৰণ সেৱাৰ কৰ্মটোৰ কথা কৈছে ভগৱান কৃষ্ণৰ চৰণ সেৱাৰ ব্যতিৰেকে একো কৰ্মই কৰ্ম নহয় সেইটো কাৰণে এতিয়া অৰ্জুনক বুজাই ক'লে গতিকে আমিও জীৱৰূপী অৰ্জুনে আমিও যাতে বুজিবলৈ যত্ন কৰোঁ নহয় 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 আমাৰ লিংগভেদটো থাকিব পুৰুষ প্ৰকৃতিৰ লিংগভেদ থাকিব কিন্তু তত্ত্বগতভাৱে আমি সকলো প্ৰকৃতিয়ে কাৰণ পুৰুষ এজনেই সেইজন পৰম পুৰুষ হে ৰাম কিন্তু মন্দ ভাগি যে কাম কৰ্ম কৰে যেন গলে শলা বান্ধি সাগৰ কটাৰে অপায়চিত জপ তপ তীৰ্থ যজ্ঞ দান অকৰ্মীৰ এতেক প্ৰকাৰে নাহি ত্ৰাণ বিকৰ্মী গৰ্হিত কৰ্ম কৰে গুৰুতৰ অকৰ্মিত কৰি বিকৰ্মী সে ভদ্ৰত আমি এটা বিকৰ্মীজনক বেছি বেয়া বুলি ভাবিছিলোঁ শাস্ত্ৰই আকৌ কি বুলি কৈছে বোলে অকৰ্মীতকৈ বিকৰ্মীজনী অলপ ভাল ভদ্ৰতৰ পায়চিত জানিবা বিকৰ্মীক লাগি কৰি পায়চিত পাছে হুয়ে পুন ভাগি পাছে তপ জপ যজ্ঞ তীর্থাদি কৰ মন শুদ্ধ হইয়া যে সৎসংগ লাগলৈ বুজি পালেনে এতিয়া কথাটো আচল পায়চিত্ৰটো কি আচল পায়চিত্ৰটো হ'ল বেয়া সংগবিলাক ত্যাগ কৰি দিব পৰাটো আচল পুণ্য পায়চিত্ৰ কি সৎসংগক আশ্ৰয় কৰি ল'ব পৰাটো সাধু সংগ থাকি হুৱে ঈশ্বৰে ভকতি এহি অনুক্ৰমে বিকৰ্মীয়ে পাৱে গতি
এ কৰ্মা কৰ্ম বিকৰ্ম যে পূৰ্বৰ সংস্কাৰ এ হৰি ভক্ত আৰম্ভে হুঁয়চাৰ এতিয়া কথাখিনি অলপ বুজি পাইছে নহয় হা কলিত ভকতৰ সোঁতটো নাই হয়নে বাৰু কিন্তু ভকতক আকৌ ভাল নাপায় বুজি পাইছেনে বাৰু যিহেতু কলিত ৰজগুণ আৰু তমগুণৰ পৰিমাণটো বেছি যে হয়নে বাৰু সেইটো কাৰণে কলিত আমি হৰিক ভকতি কৰিবলৈ যত্ন কৰাটোৱে হ'ল ডাঙৰ কথা এ তোমাক বেদৰ তত্ব এ কহিলো বাচি একে পিয়সীছা তুমি সখী সব্য সাঁচি ঈশ্বৰাংশ নৰ তুমি নাৰায়ণময় জীৱ পৰমাত্মা ভেদে জানিবা নিশ্চয় ক'লে না আকৌ কথাখিনি হা তুমি আৰু মই তুমি জীৱ মোৰ অংশ মই ঈশ্বৰ তোমাৰ মালিক তুমি দেখাত পাৰ্থক্য বোলে কি আত্মা হিচাপে মই আছো আত্মদৃষ্টিৰে এই অৰ্জুন ময়েই মধ্যম বান্ধ আত্মদৃষ্টিৰে ময়েই তোমাৰ অন্তৰ্যামী হৰি জীৱৰ দৃষ্টিৰেহে তুমি মোৰ অংশ তুমি মোৰ সখা আত্মা দৃষ্টিৰে তুমি আৰু মই একো পাৰ্থক্য নাই হে ৰাম ঈশ্বৰাংশ নৰ তুমি নাৰায়ণময় গতিকে ঈশ্বৰৰ অংশ কি এই দেহটো প্ৰকৃতি এই দেহটোৰ লগত থকা জীৱ হ'ল পৰা প্ৰকৃতি আৰু এই দেহটো হ'ল অপৰা প্ৰকৃতি এই পৰা আৰু অপৰা প্ৰকৃতি লগ লাগি কি হৈছে এই নৰ কাইটো হৈছে হয়নে এই নৰ কাইটো বৈকুণ্ঠ ধামত থাকি চলাই আছে কোনে নিৰাকাৰ নিৰ্গুণ নিৰাময় নিৰ্বিকাৰ সচ্চিদানন্দ কোন আত্মা কৃষ্ণ সেইটো কাৰণে কৃষ্ণক আমি দেখা নাপাওঁ কিয় দেখা নাপাওঁ দেখা নোপোৱাটো হ'ল ঈশ্বৰৰ ধৰ্ম কাৰণ ঈশ্বৰ অন্তৰ্যামী কাৰণে কি তেওঁ নিৰ্গুণ গুণময় বস্তুবিলাকৰ কি হয় বিনাশ হয় গুণময় বস্তুবিলাকৰ লগত কি থাকে অজ্ঞান থাকে আগৰ জন্মটো এইটো জন্ম পোৱাৰ লগে লগে পাহৰি যায় হয়নে বাৰু দৈৱকী নন্দনে ক'ত কি চুৰ কৰি খাইছিলে কাক কি দিছিলে সকলো মনত থাকে সেইটো কাৰণে তেওঁ হ'ল অন্তৰ্যামী কাৰ লগত আছে আমাৰ লগতো আছে কেতিয়ালৈকে থাকিব যেতিয়ালৈকে আমি শ্মশানত গৈ নেপাওঁগে হয়নে শ্মশানলৈ এদিন লৈ নাযাব জানো যিদিনাখন তেওঁ বিদায় ল'ব সেইদিনাখন কি হ'ব হা লাহেকৈ একোৰে কাম নাইকিয়া হ'ব সেইটো কাৰণে নৰ শৰীৰটো জীৱৰ লগত লগ লাগি আছে নাৰায়ণ হৈ তেওঁ এইবিলাকক প্ৰতিপালন কৰি আছে অৰ্জুনক সেইটো বুজাইছে হে ৰাম হে মহাশ্ৰয় গুচি অহং ভাৱ নুহি যাবে তাবদেকে ভেদ জীৱ স্বৰূপ নপাৱে এ তোমাক কহিলো ইটো বেদ পৰিছে কিন্তু কৰ্ম কৰিবাৰ আছে তত্ত্বভেদ এ কৰ্মতে অকৰ্ম বুদ্ধি কৰিবা নিশ্চয় অকৰ্মত কৰ্ম দেখিবা ধনঞ্জয় ঈশ্বৰৰ অৰ্থে কৰ্ম কৰে যত যত সেই গোটা কৰ্ম নুহে জানা স্বৰূপত যদি কৰ্ম বেদে কহে সকলে নিৰ্গুণ এ পূৰ্বে বোলা গুণ মাই কলৈ ৰুক অৰ্জুন ইমতে ঈশ্বৰে কৰ্ম কেৱলে নিৰ্গুণ এ কৰ্ম অকৰ্মৰ ভেদ কহিনো অৰ্জুন এ কৰ্ম কৰি বন্ধনো হে দেখা হেতু কোন
ঈশ্বর নির্গুণ তার কর্ম যে নির্গুণ এ তাহার মায়ায়ে বান্ধে তেহে যুক্ত সেতু এ কর্ম বন্ধ নুহিবার এহি নিজ হেতু অকর্ম যে গোট কহু জানা মহাবীর এ অকর্মীর ততক জানিতে পারে বীর এ অকর্মতে কর্মকে দেখিবে সর্বভাবে এ করিলে বন্ধন নকরিলে পত্যাবায়ে এ যেন যমদগ্নি পূর্বে আপনা ভাজায় ও কাটিতে বুলিলা পুত পরশুরাম এনে কাটিলে পিতিয়া গা ভঙ্গ হুয়ে আগ ও কাটিলে শ্রীবধ মাতিবধ দুয়োলাগ ও কি করিবু রামে খুঁজি নপান্ত নিশ্চয় ও অকর্মীর উভয় সংকট সেহি নয় এ সকামে যি গোটা নানা দেৱ পূজে লোক ও সেহিকে অকৰ্মিতাত কৰ্ম দেখিও এ নকৰিলে পায়চিত হুঁয় অধৰ্ম ও যদি কৰে সংসাৰত বান্ধে সেহি কৰ্ম এ উভয় প্ৰকাৰে নষ্ট কৰ্ম সকামী অহে নজানি অৰ্পি কৰ্ম কৰা ঈশ্বৰত ও যদি বোলা ঈশ্বৰৰ কৰ্ম কেনে শ্ৰেষ্ঠ এ বন্ধন স্বভাৱে মুখ কৰয় অনিষ্ট এ ঈশ্বৰৰ অৰ্থে কৰ্ম কৰয় নিহাৰ এ অশেষে সিজিলতাৰ কৰ্ম কৰিবাৰ এ কৰ্ম কৰে যিটো কাম সংকল্প বৰ্জিত ফল ত্যাগ কৰ্ম জানা সেহিকে পণ্ডিত এ সেহি কৰ্ম জানে তাক এ বোলে যুগ যুগ নিত তৃপ্ত হয়া ভৈলা এ সংসাৰৰ মুক্ত অৰ্জুনক বুজাই কৈ দিলে হেৰা অৰ্জুন মোৰ কৰ্ম বুলি সকলোৱে কৰ্মবন্ধনকে কৰি আছে বোলে কি মোৰ কৰ্ম বুলি যজ্ঞ কৰিছে ব্ৰাহ্মণ আনিছে ঢেৰ কিবা কিবি কৰিছে বোলে হয় সকলো দ্ৰব্যকে মোক অৰ্পণ কৰি দিছে বোলে হয় তথাপিতো বন্ধনৰ পৰা মুক্ত নহ'ল বোলে কিয় বোলে নিজকে মোৰ চৰণত অৰ্পণ নকৰিলে কৰ্মী কৰ্মবন্ধন গুণময়তে ৰৈ যাব হয়নে বাৰু বোলে কি কৰিলে বোলে ব্ৰত পালন কৰিলে বোলে হয় ব্ৰত সফলো হ'ল কিন্তু হয় ভকতক চিনি নাপালে কি হ'ল বোলে ইন্দ্ৰদুম্ন ৰজা কৰি জন্ম দিছিলো ভকতক চিনি নোপোৱাৰ কাৰণে সেইটো কাৰণে হাতী কৰি জন্ম দিলো গুণময় কৰ্ম হয়নে ব্ৰতটো গুণময় কৰ্ম ব্ৰত পালন কৰিলে হৰি সন্তুষ্ট নহয় ভাগৱতৰ অষ্টম স্কন্ধত দেখুৱাই দিছে হয়নে বাৰু গতিকে কেলে মানিব লাগে যুক্তিটো কওক আপোনাৰ একাদশী আঁসী কোনটোনো আপোনাৰ কাৰণে একাদশী আঁসী কোনটোনো আপুনি বুজাই কওকচোন বাৰু চাওঁ যিদিনাখন আপুনি ঈশ্বৰ কৃষ্ণক পাহৰিলে সেইটো আপোনাৰ কাৰণে আঁসী যিদিনাখন আপুনি ভগৱান কৃষ্ণৰ নাম এবাৰো স্মৰণ নকৰিলে সেইটো একাদশী হয়নে বাৰু বাৰ সাতটাই কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে হয়নে বাৰু যদি ব্ৰত পালন কৰিছে ব্ৰতটো এদিনৰ কাৰণে নহয় জীৱনটোৰ কাৰণে পালন কৰক আচল শ্ৰেষ্ঠ ব্ৰতটো কি দুদিন মাছ মাংস নোখোৱাকৈ বাকী 6 দিন উদৰ পুৱাই খোৱাটো ব্ৰত নহয় আচল ব্ৰতটো কি আচল ব্ৰতটো অহিংসা
যদি অহিংসাক ব্ৰত হিচাপে লৈছে কোনোদিন জীৱ হিংসা নকৰিব। ভাও ধৰা বস্তুটো ভগৱানে বৰ বেয়া পায়, হয়নে বাৰু? কাৰণ তেওঁ নিজেই নটবৰ বপু, তেওঁ নিজেই বেদ। গতিকে কেলেণ্ডাৰত দাগ কাটি কাটি একাদশী পালন কৰিবলৈ আমাক কোৱা নাই গীতা শাস্ত্ৰই। সাতটো কামাখ্যাতহে লাগে। আপুনি আকৌ কৃষ্ণ সেৱা কৰা কামাখ্যা নিয়মটো কিয় মানিব লাগে? কামাখ্যাত লাগে, সেয়া কাম ভাৱনাত থকা বস্তু। কামৰ আকাংক্ষা য'ত থাকে সেয়াই কামাখ্যা। গতিকে তাত অশুদ্ধতা আহিব পাৰে, অসুচি বিসুচি তাত আহিব পাৰে। হা নাজানো নহয় আপোনালোকে কিয় পালন কৰি আছে ন? কামাখ্যাত লগা বস্তুটো আপোনালোকে আনি কিয় গোসাঁই ঘৰ নামঘৰত লগাইছে আমি কেনেকৈ জানো? সেইটোও মত দিবলৈ আমাৰ কোনো প্ৰয়োজন নাই ন। যদি আপুনি এক কৃষ্ণদেৱ উপাসক হয়, যদি আপুনি নিৰ্গুণস্থিত হ'ব পাৰিছে, মনক শুদ্ধ কৰি ল'ব পাৰিছে, তেতিয়াহ'লে জগতখনেই সুন্দৰ আৰু আনন্দময়। এই জগতখন যদি আপুনি কৃষ্ণময় দেখিব পাৰিছে, তেতিয়াহ'লে ইয়াত অশুদ্ধ বুলি একো বস্তুৱেই নাই। আচলতে সাত্বিক আহাৰ ল'ব লাগে। আমিষ নিৰামিষৰ কথা আমি নকওঁ, হয়নে? অন্নমুঠি সাত্বিক হ'ব লাগে। অন্ন সাত্বিক হ'লে কি হয়, পিন্ধন ৰণটো ৰাজসিক হ'ব নালাগিব। যদি পিন্ধন ৰণটো যদি ৰজগুণী হৈ থাকে, তেতিয়াহ'লে আহাৰটো সাত্বিক হ'লে সি বৰ ক্ৰিয়া নকৰিব, হয়নে? গতিকে ভগৱান কৃষ্ণই সেইটো কাৰণে চাওকচোন, ইমান অৱতাৰ লৈ য'ত য'ত থাকি মেলি দেখুৱালে, অতিথি হৈ কিন্তু এদিনেই থাকিলে। সভাসদ হৈ পাণ্ডৱৰ লগত থাকিলে ভালেমান দিন, কিন্তু অতিথি হৈ মাত্ৰ এৰাতিহে থাকিলে। কাৰ ঘৰত থাকিলে? বিদুৰৰ ঘৰত থাকিলে। এই বিদুৰ হা আইগৰাকীয়ে যে কলটো নেদেখা বাকলিটো তেনেকৈ খুৱাই আছিলে, বস্ত্ৰ পিন্ধিলে নে নিপিন্ধিলে তাকো গম নাপালে, হয় নে নহয়? এতিয়া তেওঁ গৃহত গৈ গোসাঁই অতিথি হোৱাগে নাই জানো? সেই আমি জীৱ এৰাতিৰ কাৰণেহে আহিছোঁ, জীৱ হ'ল বিদুৰ। আমি এটা ৰাতিৰ কাৰণেহে আহিছোঁ। গতিকে এই এটা ৰাতি আমাৰ লগত অতিথি তেওঁ হ'ব, যদি আমাৰ বাক্য সাত্বিক হয়, অন্ন সাত্বিক হয়, হয়নে? আমাৰ বস্ত্ৰ সাত্বিক হয়, ভাৱনা সাত্বিক হয়, গতিকে ৰাতিটো থাকিব। নহ'লে চকুৰ নিমিষটো থাকি আঁতৰি পলাব। বা ঠিক আছে, নহয় সাত্বিক আহাৰ, বিশেষকৈ সাত্বিক আহাৰে শুদ্ধ বস্তুটোক বুজাইছে, সেইখিনি আপুনি ভালকৈ নিজে বাছি ল'ব ন। হে ৰামে এক ব্ৰহ্ম নানা ভাৱ কৰিয়া ভাৱ, দ্বাদশ যজ্ঞ কহো শুনা ধনঞ্জয়। কত নানা যজ্ঞ কৰি ব্ৰহ্মত অৰ্পয়, কৰ্তা কৰ্ম ঘৃত অগ্নি দেখে ব্ৰহ্মময়। কত কৰ্ম যজ্ঞ যে ইন্দ্ৰয়াদি যত, সবাকো ঈশ্বৰ বুলি মানয় মনত। জ্ঞান যোগী ব্ৰহ্মকে যে অগ্নি বুলি ধৰে, যত ভক্ষ ভোজ যে ব্ৰহ্মত হোম কৰে।